ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰতি লক্ষ্য ৰাখি জেনেৰেল ছায়েন্সৰ এখন সুন্দৰ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ যাতে তোমালোকৰ এক্সামত হেল্প হ'ব, ইয়াৰ পৰা কমন পৰিব। চ' বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। সম্পূৰ্ণ ভিডিঅ'টো চাবা স্ক্ৰিপ্ট নকৰাকৈ, আৰু কোনোবা যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। আৰু লগতে তোমালোকৰ স্কুলত যেতিয়া ফাৰ্ষ্ট ইউনিট টেষ্টৰ এক্সাম ষ্টাৰ্ট হ'ব, পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নাম্বাৰত দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো এনিৱে আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন এতিয়া ডিছকাছ কৰোঁ। তো তোমালোকে দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 মুঠ 25টা MCQ দিছে। তো তাৰে 1 নম্বৰটো দিছে কঠিন কাৰ্বন ডাই অক্সাইড পোনপটীয়াকৈ গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। তো মই ইয়াত অপশ্যনসমূহ পঢ়ি নাথাকোঁ, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হয়, আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে কুৱেশ্যনখিনি তোমালোকে নিজে পঢ়ি যাবা, মই ইয়াত জাষ্ট এনচাৰটো কৈ দিম। তো ইয়াত যিটো দিছে যে কঠিন কাৰ্বন ডাই অক্সাইড পোনপটীয়াকৈ গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, চাপ এটমস্ফিয়াৰ পৰ্যন্ত হ্ৰাস কৰি। তো ডিক্ৰিজিং দ্য প্ৰেছাৰ টু 1 এটমস্ফিয়াৰ। তো নম্বৰ 2টোত দিছে বৰফৰ গলনাংকৰ মান, এইটো একেবাৰে চিম্পল, তোমালোকে জানা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 273 কেলভিন। কুৱেশ্যন নম্বৰ 3 দিছে তলত দিয়া কোনবোৰ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য শুদ্ধ। ইয়াত 1 নম্বৰ বৈশিষ্ট্যটো দিছে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে, এই বৈশিষ্ট্যটো শুদ্ধ হয়। 2 নম্বৰ দিছে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ নাই, এইটো অশুদ্ধ। 3 নম্বৰ দিছে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে, এইটো শুদ্ধ। আৰু 4 নম্বৰ দিছে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান নাই, এইটো অশুদ্ধ। তো দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 1 আৰু 3, অৰ্থাৎ 1 and 3 আৰ কাৰেক্ট। কুৱেশ্যন নম্বৰ 4 দিছে নিম্নলিখিত কোনটো আকৰ্ষণ শক্তিৰ সঠিক ক্ৰম। তো ইয়াত আমাক যি 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, চেনি গ্ৰেটাৰ দেন পানী গ্ৰেটাৰ দেন বায়ু। আমি এটা কথা লক্ষ্য কৰিব লাগে যে পদাৰ্থবোৰৰ মাজত থকা অণুৰ আকৰ্ষণী শক্তি ক'ত বেছি। তো চেনিৰ ক্ষেত্ৰত এইটো যথেষ্ট বেছি, তাৰপিছতে হ'ব পানী, আৰু বায়ুত পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ একেবাৰে কম। কুৱেশ্যন নম্বৰ 5ত দিছে নিম্নলিখিত কোনটোৱে বেছিকৈ পুৰিব। অপশ্যন এ দিছে গৰম পানী হট ৱাটাৰ, বি দিছে উতলা পানী বইলিং ৱাটাৰ, চি দিছে ঠাণ্ডা পানী কোল্ড ৱাটাৰ, আৰু ডি দিছে বাষ্প ষ্টিম। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, বাষ্প। কুৱেশ্যন নম্বৰ 6টোত দিছে মেগনেছিয়াম দুগ্ধত থকা সঠিক বিস্তাৰিত প্ৰাৱস্থা আৰু বিস্তাৰণ মাধ্যমটো চিনাক্ত কৰা। তো ইয়াত আমাক যি 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, গোটা তৰল, ছলিড লিকুইড। কুৱেশ্যন নম্বৰ 7 মুখত ঘঁহা ক্ৰীম কি ধৰণৰ কলয়দীয় দ্ৰৱৰ উদাহৰণ। তো ইয়াত মুখত ঘঁহা ক্ৰীমটো হৈছে অপশ্যন চি, অৱদ্ৰৱৰ উদাহৰণ। কুৱেশ্যন নম্বৰ 8ত দিছে তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়। তো ইয়াত টিণ্ডেল প্ৰভাৱ দেখুৱায় অপশ্যন ডি, গাখীৰ, মিল্ক। কুৱেশ্যন নম্বৰ 9ত দিছে তলৰ কোনটো সমসত্ব মিশ্ৰণ। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত সমসত্ব মিশ্ৰণটো হ'ব অপশ্যন বি, চেনিৰ পানী, চুগাৰ ইন ৱাটাৰ। কুৱেশ্যন নম্বৰ 10 কোনো পদাৰ্থৰ ভৌতিক পৰিৱৰ্তন হ'লে তলৰ কোনটো সদায় সত্য। তো ইয়াত ভৌতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত সত্য উক্তিটো হ'ব অপশ্যন ডি, ইয়াৰ সংযুতি একেই থাকে, ইটছ কম্পজিশ্যন ৰিমেইন দ্য ছেম। কুৱেশ্যন নম্বৰ 11 তলৰ কোনটো ধাতু সাধাৰণ উষ্ণতাত তৰল হৈ থাকে। তো ইয়াত সাধাৰণ উষ্ণতাত তৰল হৈ থকা ধাতুটো হৈছে অপশ্যন চি, পাৰা। কুৱেশ্যন নম্বৰ 12 দ্ৰৱণ এটা কিহৰ মিশ্ৰণ। তো দ্ৰৱণ এটা হৈছে অপশ্যন এ, সমসত্ব, অৰ্থাৎ হোমোজেনিয়াছৰ মিশ্ৰণ। কুৱেশ্যন নম্বৰ 13 বেছিভাগ মৌলই, মষ্ট এলিমেণ্টছ আৰ, বেছিভাগ মৌলই হৈছে অপশ্যন বি, কঠিন, অৰ্থাৎ ছলিড। নেক্সট কুৱেশ্যন নম্বৰ 14টোত দিছে উদ্ভিদৰ কোষবেৰ প্ৰাণী কোষতকৈ অধিক দৃঢ় হোৱাৰ কাৰণ হ'ল। ইয়াত উক্ত কাৰণটো হৈছে অপশ্যন এ, কোষবেৰ, অৰ্থাৎ চেল ৱাল। উল্লেখযোগ্য যে উদ্ভিদ কোষত কোষাৱৰণখনৰ উপৰিও বহি আৱৰণ হিচাপে এখন ডাঠ মোটা আৱৰণ থাকে, যাক কোষবেৰ বুলি কোৱা হয়, আৰু এই কোষবেৰখন প্ৰধানকৈ চেলুলোজেৰে গঠিত, যাৰ ফলত উদ্ভিদৰ কোষবেৰ প্ৰাণী কোষতকৈ অধিক দৃঢ় হয়। নেক্সট কুৱেশ্যন নম্বৰ 15 কোনটো কোষীয় উপাদানক প্ৰায়ে কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। ইয়াত উক্ত উপাদানটো হৈছে অপশ্যন চি, মাইট্ৰকণ্ড্ৰিয়া। নেক্সট কুৱেশ্যন নম্বৰ 16 নিম্নলিখিত কোনটো প্ৰাণী কোষৰ অংগাণু নহয়। ইয়াত প্ৰাণী কোষৰ অংগাণু নহয় অপশ্যন চি, প্লাষ্টিড, যিটো কেৱল উদ্ভিদ কোষতহে পোৱা যায়, প্ৰাণী কোষত পোৱা নাযায়। ডিয়াৰ ষ্টুডেণ্ট, মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ শৈক্ষিক দিশৰ উন্নয়নৰ বাবে অল আছাম বেচিছত এটা হোৱাটছআপ গ্ৰুপ বনাইছোঁ। যদি তোমালোকে ইয়াত অন্তৰ্ভুক্ত হ'ব পাৰা বা এই গ্ৰুপত মেম্বাৰশ্বিপ ল'ব বিচাৰা, তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত ক্লিক কৰি তোমালোকে এই গ্ৰুপত অন্তৰ্ভুক্ত হ'ব পাৰিবা, আৰু যাৰ যোগেদি তোমালোকে ক্লাছ 9ৰ সকলো আপডেট পাই থাকিবা, আৰু বিভিন্ন তোমালোকৰ এক্সাম ৰিলেটেড হেল্পৰ বাবে ভিডিঅ'বিলাক পাই থাকিবা। এনিৱে
কুৱেশ্যন নম্বৰ 17 দিছে কোনে কোষত নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল? আমি জীৱৰ মৌলিক একক পাঠটোত পাইছিলোঁ যে 1831 চনত ৰবাৰ্ট ব্ৰাউনে কোষত কোষকেন্দ্ৰ অৰ্থাৎ নিউক্লিয়াছৰ অৱস্থিতি ধৰা পেলাইছিল। গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰবাৰ্ট ব্ৰাউন। কুৱেশ্যন নম্বৰ 18টোত আমাক ক স্তম্ভ আৰু খ স্তম্ভ দিছে কলমে এণ্ড কলম বি, যাক আমি শুদ্ধভাৱে মিলাব লাগে। তো ইয়াক আমি এনেধৰণে শুদ্ধভাৱে মিলাব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 1C 2A 3B। কুৱেশ্যন নম্বৰ 19টোত এটা লেখ চিত্ৰ দিছে। কুৱেশ্যনটো দিছে এটা বস্তুৰ বেগ সময়ৰ লেখ তলৰ চিত্ৰত দেখুওৱা হৈছে। লেখ চিত্ৰটিৰ OA আৰু OB অংশৰ দ্বাৰা কেনেধৰণৰ গতি বুজোৱা হৈছে। তো ইয়াত আমি যদি লেখ চিত্ৰটি ভালকৈ পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে দেখা পাবা ইয়াত OA সুষম ত্বৰণ আৰু ABয়ে বিষম বেগক বুজাইছে। তো গতিকে এই ক্ষেত্ৰত দেখা গ'ল যে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি OA সুষম ত্বৰণ AB বিষম বেগ। তো ডিয়াৰ ষ্টুডেণ্ট, এইখিনিতে তোমালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে মই ক্লাছ 9ৰ তোমালোকৰ যিখন ছায়েন্সৰ বুক তাৰ পৰা চেপ্টাৰ 8 অৰ্থাৎ গতি বা মোচন চেপ্টাৰটো এটা খুব সুন্দৰ MCQ ইতিমধ্যে বনাই ৰাখিছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা। তোমালোকৰ প্ৰত্যেকটো এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। কুৱেশ্যন নম্বৰ 20 বেগ সময় লেখৰ অধীনত থকা ক্ষেত্ৰফলটোৱে দিয়ে। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হৰণ অৰ্থাৎ ডিছপ্লেচমেণ্ট। কুৱেশ্যন নম্বৰ 21 এটা বস্তুৱে নিজৰ প্ৰাৰম্ভিক অৱস্থানৰ পৰা 20 মিটাৰ দূৰত্ব এটা বিন্দুলৈ পোন পথেৰে যাত্ৰা কৰে আৰু তাৰপিছত পুনৰ নিজৰ প্ৰাৰম্ভিক অৱস্থানলৈ ঘূৰি আহে। বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব। কিন্তু আমাক ব্লেংকছ দি দিছে, যিটো আমি অপশ্যনসমূহৰ পৰা চিলেক্ট কৰিব লাগিব আৰু অতিক্ৰম কৰা দূৰত্ব হ'ব। তোমালোকে নিশ্চয় মন কৰিছে যে বস্তুটোৱে প্ৰাৰম্ভিক অৱস্থানৰ পৰা 20 মিটাৰ দূৰত্বত এটা বিন্দুলৈ গৈ পুনৰ ঘূৰি আহিছে, ফলত তাৰ যিটো অৱস্থাৰ পৰিৱৰ্তনৰ কথা কোৱা হৈছে এইটো শূন্য হ'ব, কাৰণ সি একেটা অৱস্থানতে থাকিলে। আৰু লগতে অতিক্ৰম কৰা দূৰত্ব হ'ব যাওঁতে 20 আহোঁতে 20 মুঠতে হ'ব 40 মিটাৰ। চ' হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি 0M 40M। কুৱেশ্যন নম্বৰ 22 হৰণৰ পৰিৱৰ্তনৰ হাৰক কোৱা হয়। তো ইয়াত হৰণৰ পৰিৱৰ্তনৰ হাৰক কোৱা হয় অপশ্যন বি বেগ অৰ্থাৎ ভেল'চিটি। কুৱেশ্যন নম্বৰ 23ত এটা আমাক প্ৰব্লেম সলিউশ্যন দিছে। এখন গাড়ীৰ দ্ৰুতি 5 ছেকেণ্ডত 20 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 10 মিটাৰ পাৰ ছেকেণ্ডলৈ হ্ৰাস পায়, গাড়ীখনৰ ত্বৰণ হ'ব। তো এই সমস্যাটো আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। ইয়াত প্ৰাৰম্ভিক বেগ ই হৈছে 20 মিটাৰ পাৰ ছেকেণ্ড আৰু অন্তিম বেগ ভি হৈছে 10 মিটাৰ পাৰ ছেকেণ্ড, সময় হৈছে টি। এতিয়া ত্বৰণৰ ফৰ্মুলাটো আছিলে A=V - U/T। শেষত আমি গাড়ীখনৰ ত্বৰণ পালোঁ কিমান -2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। গতিকে ইয়াত দেখা গ'ল যে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ -2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। কুৱেশ্যন নম্বৰ 24 দিছে কোষৰ অভ্যন্তৰ ক'ত প্ৰ'টিন সংশ্লেষণ সংঘটিত হয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাইব'জম। কুৱেশ্যন নম্বৰ 25 প্ৰকোষকেন্দ্ৰীয় কোষৰ ক্ৰম'জমৰ সংখ্যা হ'ল। ইয়াত প্ৰকোষকেন্দ্ৰীয় কোষৰ ক্ৰম'জমৰ সংখ্যা হ'ব অপশ্যন এ এডাল। উল্লেখযোগ্য যে সংকোষকেন্দ্ৰীয় কোষৰ ক্ৰম'জমৰ সংখ্যা এডালতকৈ অধিক থাকে। কুৱেশ্যন নম্বৰ 26ত দিছে তলৰ উষ্ণতাবিলাক চেণ্টিগ্ৰেডত প্ৰকাশ কৰা। তো দুটা দিছে, এটা হৈছে 295 কেলভিন আৰু এটা হৈছে 305 কেলভিন। এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিবা যে কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেল অৰ্থাৎ চেণ্টিগ্ৰেড স্কেললৈ নিবলৈ হ'লে কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে, আৰু সেইদৰে চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ হ'লে 273 যোগ দিব লাগে। সেই হিচাপতে আমি ইয়াত 295 কেলভিন আৰু 305 কেলভিনক চেণ্টিগ্ৰেড স্কেলত প্ৰকাশ কৰিছোঁ। নিশ্চয় তোমালোকে বুজি পাইছা, আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 27ত দিছে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয়। ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ। গ্ৰীষ্মকালত বা গৰমকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে, কাৰণ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে, যাৰ ফলত আমাৰ দেহটো শীতল পৰি যায়। কুৱেশ্যন নম্বৰ 28 হাতৰ তলুৱাত এচিট্ৰন ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়। ইয়াৰ এনচাৰটো হ'ব এচিট্ৰন, পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি দিলে এইবোৰ বাষ্পীভূত হয়, আৰু বাষ্পীভৱনত প্ৰয়োজন হোৱা তাপ হাতৰ তলুৱাৰ পৰা শোষণ কৰে, ফলত হাতৰ তলুৱাত এচিট্ৰন, পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয়। কুৱেশ্যন নম্বৰ 29 প্ৰলম্বন কি, ইয়াৰ যিকোনো এটা ধৰ্ম লিখা। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ এটা অসমহত্ব মিশ্ৰণ য'ত গোটা পদাৰ্থ তৰলত বিস্তাৰিত হৈ থাকে তাকে প্ৰলম্বন বোলে। এতিয়া প্ৰলম্বনৰ ধৰ্ম আমাৰ দুটা আছে তোমালোকৰ কিতাপত, তাৰ পৰা যিকোনো এটা লিখি দিলে হ'ল। এটা দিছে প্ৰলম্বন এবিধ অসমহত্ব মিশ্ৰণ, বা আমি ইটো লিখিব পাৰোঁ প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখি।
কোৱেশ্যন নম্বৰ 30 দিছে ধাতুৰ দুটা ধৰ্ম লিখা, ৰাইট টু প্ৰপাৰ্টিজ অফ মেটেলছ। তো আমি ধাতুৰ দুটা ধৰ্ম লিখিব পাৰোঁ। 1 নম্বৰ, ধাতুবোৰৰ দ্ৰুতি বা চিকমিকনি আছে, আৰু ইটো লিখিব পাৰোঁ ধাতুবোৰৰ ঘাত সহনশীল, হাতুৰিৰে পিটি চেপেটা পাত বনাব পাৰি। কোৱেশ্যন নম্বৰ 31 দিছে ধাতুকল্প কি, ইয়াৰ দুটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ব কিছুমান মৌলৰ ধৰ্ম ধাতু আৰু অধাতুৰ মাজতে, এইবোৰক ধাতুকল্প বোলে। ধাতুকল্পৰ দুটা উদাহৰণ হ'ব বৰণ, চিলিকন। নেক্সট কুৱেশ্যন নম্বৰ 32 দিছে কোষাবৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়। ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ, কোষাবৰণখনে কিছুমান দ্ৰব্য কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে, আনহাতে ই আকৌ কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্ৰদান কৰে। সেইবাবে কোষাবৰণখনক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়। নম্বৰ 33 দিছে দ্ৰুতি আৰু বেগৰ পাৰ্থক্যসমূহ লিখা। 2 মাৰ্ক দিছে। মই ইয়াত দ্ৰুতি আৰু বেগৰ মাজত থকা তিনিটা মূল পাৰ্থক্য তোমালোকলৈ আগবঢ়াইছোঁ। যিহেতু ইয়াত 2 মাৰ্ক আছে, তোমালোকে ইয়াৰ পৰা 2টা লিখি দিলে হ'ব। কিন্তু যদি কেনেবাকৈ 3 মাৰ্ক থাকে তেতিয়া 3টাই লিখি দিবা, আৰু সদায় তোমালোকে এনচাৰবোৰ লিখোঁতে কুৱেশ্যনটোত কিমান মাৰ্ক আছে তাৰ ওপৰত বেছ কৰি এনচাৰবিলাক লিখিবা। কুৱেশ্যন নম্বৰ 34ত দুটা কুৱেশ্যন দিছে। তুমি কেতিয়া বস্তু এটাৰ A সুষম ত্বৰণ B বিষম ত্বৰণ হোৱা বুলি ক'বা। আমি ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, মুক্তভাৱে অধোগমন কৰা বস্তু এটাৰ গতিক আমি সুষম ত্বৰণ বুলি ক'ব পাৰোঁ। আনহাতে বস্তু এটাই যেতিয়া সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ পৰিমাণে দ্ৰুতিৰ বৃদ্ধি কৰে, তেনে ক্ষেত্ৰত আমি বস্তুটোৰ বিষম ত্বৰণ হোৱা বুলি ক'ব পাৰোঁ। কুৱেশ্যন নম্বৰ 35ত আমাক প্ৰমাণ কৰিবলৈ দিছে S = UT + ½ AT স্কোৱাৰ। এই প্ৰমাণটো তোমালোকৰ কিতাপতে খুব সুন্দৰভাৱে কৰি থোৱা আছে, তোমালোকে তাৰ পৰা নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 36ত এটা আমাক প্ৰশ্ন দিছে, বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 ছেকেণ্ডত আৰু তাৰ পিছৰ 16 মিটাৰ দূৰত্ব 2 ছেকেণ্ডত অতিক্ৰম কৰে, বস্তুটোৰ গড় দ্ৰুতি কিমান হ'ব। এই কুৱেশ্যনটো আচলতে কিতাপৰ পৰা দিছে, তোমালোকৰ ছেইম হয়, এনেদৰে ইয়াক আমি সমাধান কৰিব লাগিব। আৰু ইয়াৰ সমাধানটো এনেধৰণে কিতাপতে দেখাই দিছে। শেষত বস্তুটোৰ গড় দ্ৰুতি কিমান হ'ল 5.33 মিটাৰ পাৰ ছেকেণ্ড। তো এইখিনি তোমালোকে নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 37ত দিছে তলত দিয়াবিলাক ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন শ্ৰেণীভুক্ত কৰা। এইটো দিছে খাদ্য হজম হোৱা, এইটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। B দিছে পানী গোট মৰা, এইটো ভৌতিক পৰিৱৰ্তন। C মম গলি যোৱা, এইটো ভৌতিক পৰিৱৰ্তন। D নম্বৰ দিছে পানীত নিমখ দ্ৰৱীভূত কৰা, এইটো হৈছে ভৌতিক পৰিৱৰ্তন অৰ্থাৎ ফিজিকেল চেঞ্জেছ। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল প্ৰিভিয়াছ ইয়েৰৰ ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ জেনেৰেল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ সম্পূৰ্ণ সমাধান। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত চেণ্ড কৰিবলৈ নাপাহৰিবা। তো এনিৱে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।